हेलो एवरीवन खुलुमबाय पन्टा भात बार कोने कोने खाई ভাল পায় মই কিন্তু খুবেই ভাল পাওঁ আৰু হে মাজে মাজে কেতিয়াবা পন্টা ভাত মই খাওঁ আৰু এয়া আজি মই পন্টা ভাত ৰেডি কৰিছো আৰু লগতে পন্টা ভাতৰ সৈতে খাবলৈ বহুত কি বনাম গতিকে আহকচোন ভিডিওটো আৰম্ভ কৰো আৰু এয়া প্ৰথমে মই বুট বইল কৰি লৈছো বইল কৰি লৈ অকনমান ফ্ৰাই কৰি লম আৰু পন্টা ভাতৰ সৈতে এনেকৈ বুট ফ্ৰাই কৰি খালে ভাল লাগে আপোনালোকেও খাই নিশ্চয় যিয়ে নহওক মই বুটখিনি এনেকৈ ফ্ৰাই কৰি ললো ভালকৈ তাৰ পিছতে মই পেন এটাত অকনমান আকো তেল দি তাতে মই হুকান জলকীয়া অকমান ফ্ৰাই কৰি লম আৰু হুকান জলকীয়া ফ্ৰাই কৰি এনেকৈ খালে খুবেই ভাল লাগে কিন্তু বেছি খাব নোৱাৰি আৰু সদায়ও খাব নোৱাৰি কাৰণ বেছি খালে হয়তো প্ৰবলেম হ'ব পাৰে সেই গতিকে বেছি নহয় কেতিয়াবা মাজে মাজে খাও এনেকৈ আৰু এয়া মই হুকান জলকীয়াখিনি এনেকৈ নিমখ অকমান দি পিটিকি লৈছো নেক্সট মই পিয়াজ অকমান ফ্ৰাই কৰি লম আৰু এনেকৈ পিয়াজখিনি ভালকৈ ফ্ৰাই কৰি মানে ৰংচঙিয়া হোৱাকৈ অকমান ফ্ৰাই কৰি লম মানে ইয়াতে অকমান হালধি দি দিছো নিমখ দি দিছো তেনেকৈ কৰি পিয়াজখিনি ৰংচঙিয়া হোৱাকৈ মানে অকনমান মৰমৰীয়া হোৱাকৈ ফ্ৰাই কৰি লৈছো আৰু ইয়া পিয়াজখিনিও মোৰ হৈ গল আৰু ইয়াৰ পিছত মই নেক্সট বইল কৰি ৰখা আলু এয়া আৰু এই আলুখিনি মই ভালকৈ হাতেৰে পিটিকি লৈছো ইয়াতে মই মছমছীয়াকৈ ভাজি ৰখা পিয়াজখিনি দি দিছো আৰু লগতে জলকীয়া হুকান জলকীয়া ফ্ৰাই কৰিছিলো যিখিনি পিটিকা কৰি ৰাখিছিলো হুকান জলকীয়াৰ সেইখিনিও মই ইয়াতে মিক্স কৰি দিছো আৰু এনেকৈ পিটিকি আলু পিটিকাৰ লগত এনেকৈ খালে টেষ্টটো অলপ বেলেগ লাগে ভাল লাগে খাই আৰু এনেও নৰমালিটো আমি কেঁচা পিয়াজে আলু পিটিকা তেনেকৈ বনাই খাওৱে কিন্তু মাজে মাজে এনেকৈ খালেও ভাল লাগে নেক্সট মই ভাজি লৈছো মাছ আৰু পন্টা ভাতৰ সৈতে মাছ ভাজি বা মাছৰ পিটিকা তেনেকৈ বনাই খালেও খুবেই ভাল লাগে মই আজি মাছ ভাজিয়ে খাম হেগতিকে মাছ ভাজি বনাই ললো তাৰ পিছতে মই ভেন্দি বইল কৰিম একুমলীয়া ভেন্দি আছিলে কেইটামান ভাবিলো ভেন্দি অকমান বইল কৰিলো ভেন্দি বইল মাজে মাজে খাই ভাল লাগে আপোনালোকেও খাই নিশ্চয় যিয়ে নহওক মই ভেন্দিখিনি ভালকৈ বইল কৰি ললো আগৰ দিনৰ মানুহৰ বিশ্বাস আছিল যে পন্টা ভাতে শৰীৰত খুবেই এনাৰ্জি আনে কিয়নো খেতি পথাৰত কাম কৰিবলৈ যোৱাৰ আগতে তেওঁলোকে পন্টা ভাত খায়ে গৈছিল আৰু গোটেই দিনটো পথাৰত তেনেকৈ কাম কৰিছিল পন্টা ভাত খাই মেলি তেওঁলোকে খেতি পথাৰত কাম কৰি মেলি আবেলিলৈকে থাকিব পাৰিছিল আৰু ইমানখিনি এনাৰ্জি তেওঁলোকে শৰীৰত পাইছিল সেই পন্টা ভাতৰ চৰ্চা এতিয়াও আছে বা এতিয়াও মানুহে খাই ভাল পায় আৰু এয়া কণী এটা ভাজি ললো এনেকৈ পিয়াজ জলকীয়া দি মেলি সিম্পল ভাবে এনেকৈ ভাজি ললো কিছুমানে কণীটো এনেকৈ গুড়া কৰিও ভাজে মানে মিক্স কৰি ভাজে তেনেকৈ মই কিন্তু এনেকৈ অমলেট কৰিয়ে ললো কাৰণ পন্টা ভাতৰ সৈতে এনেকৈ গুড়ি ভাজি মানে যেটো মিক্স কৰি ভাজে তেনেকৈ খাইও এটা জুতি লাগে আৰু এয়া মই ভাতখিনি ৰাতিতে তিয়াই ৰাখিছিলো আৰু এনেকৈ ভালকৈ ধুই ললো ভাতখিনি পানীখিনি পেলাই মেলি এনেকৈ ধুই লৈছো তাৰ পিছত তাতে দিছো নিমখ পিয়াজ কেঁচা জলকীয়া আৰু তেনেকৈ দি মেলি মই মোৰ পন্টা ভাতখিনি ৰেডি কৰি ললো গতিকে আপোনালোকৰ এই ভিডিওটো চাই কেনেকুৱা লাগিল মোক জনাবলৈ নেপাহৰিব আৰু যদি আপোনালোকৰ কেতিয়াবা এনেকৈ খাবলৈ মন যায় ট্ৰাই কৰি চাব পাৰে আৰু সঁচাকৈ কৈছো খুবেই জুতি লগা তেল মছলাৰে আমি প্ৰায় খাইয়ে থাকো সকলে নহয় জানো প্ৰায় মানে সদায় খোৱাৰ নিচিনা হয় তেল মছলা নহলে আমাৰ খোৱা খাদ্য পেটলৈ নাযায় তেনেকুৱা ধৰণৰ হেবিট হৈ গৈছে এই গতিকে মাজে মাজে যদি আমি এনেকৈ খাওঁ তেতিয়া হয়তো অকমান বেলেগ ধৰণৰ ফিল হ'ব আৰু শৰীৰটো আৰাম পাব আজিলৈ ভিডিওটো ইমানেই আৰু শেষত আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছো বাই বাই